উপস্থিত থাকি খুবই ভাল লাগিছে। আজি প্ৰতিকূল বতৰৰ সময়তো ইমানবিলাক মানুহ ইয়াত উপস্থিত হৈছে। গগন চন্দ্ৰ অধিকাৰীৰ বিষয়ে যি বক্তব্য আগবঢ়াইছে বক্তাসকলে তাক শুনিছে, আৰু যি মেধাৱী ছাত্ৰ মজামিল হকক সম্ভাষণ জনালে তাত উপস্থিত হৈছে। আৰু আটাইতকৈ যিটো আকৰ্ষণীয় যিটো আজিৰ অনুষ্ঠান বিৰিণাৰ পাত উন্মোচন, বিৰিণাৰ পাত উন্মোচনত যি দৰ্শকৰ যিটো আন্তৰিকতা, আৰু বিৰিণাৰ পাত উন্মোচন কৰি আমি সঁচাকৈ মানে অভিভূত হৈছোঁ যে ৰঙালী বিহুক কেন্দ্ৰ কৰি বা ৰঙালী বিহুক মুখ্য বিষয় হিচাপে লৈ এনেকুৱা এখন আলোচনী আমাৰ এই বৰক্ষেত্ৰী বা দেউলাহলৰ পৰাই যি প্ৰকাশ কৰিলে বিৰিণা গোষ্ঠী অসমে, সঁচাকৈ তাৰমানে শলাগিবলগীয়া কথা। আৰু এই বিৰিণাৰ পাত এই যিটো সংখ্যা, দশম যিটো সংখ্যা, এই সংখ্যাটো মই ভাবোঁ প্ৰতিগৰাকী অসমীয়াই, প্ৰতিগৰাকী অসমত বসবাস কৰা লোকে পঢ়াটো উচিত। কাৰণ অসমৰ জাতীয় উৎসৱ হৈছে বিহু, আৰু এই বিহুৰ যিটো প্ৰধান বিহু হৈছে ৰঙালী বিহু বা বহাগ বিহু। এই বহাগ বিহু আৰু ৰঙালী বিহু সম্পৰ্কত আঁতি গুৰি মাৰি সম্পাদক বা সম্পাদনা সমিতিয়ে যি প্ৰচেষ্টা চলাইছে, লেখকসকলৰ পৰা লিখনি আনি প্ৰকাশ কৰিছে, সঁচাকৈ মানে বৰ অতি অন্যতম আৰু অতি সুন্দৰ আলোচনী, সময় উপযোগী আলোচনী হৈছে। কাৰণ ৰঙালী বিহু বা বহাগ বিহু হৈছে আমাৰ অসমীয়াৰ প্ৰাণ, অসমীয়াৰ অনুপ্ৰেৰণা, অসমৰ সমন্বয় উৎসৱ। এই সমন্বয় উৎসৱৰ বিষয়ত যিবিলাক আৰ্টিকুল লিখিছে লিখকসকলে, সঁচাকৈ বৰ উন্নত মানৰ হৈছে। গতিকে এই চেগতে মই সম্পাদনা সমিতি আৰু সম্পাদকক মানে আমাৰ ফালৰ পৰা, উন্মোচকৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ এনেকুৱা এখন আলোচনী পাঠক সমাজক উপহাৰ দিয়াৰ বাবে। গগন চন্দ্ৰ অধিকাৰী ডাঙৰীয়াৰ কথাটো আমাৰ মিষ্টাৰ ৰোহিণী ডাঙৰীয়াৰ কথাটো কৈ আছে। মই খুব, যদিও মোবাইল পেচা আছোঁ, মই কিন্তু মনটো তাতে খুব ভাল লাগি আছে। আৰু ভাল লগাৰ মাজতে আমাৰ মোহনদেৱ চৌধুৰী ছাৰে মনত পৰিছে, শিশু সাহিত্যিক আৰু তেওঁ ৰাষ্ট্ৰীয় বঁটা পাইছে। গগন চন্দ্ৰ অধিকাৰী শিশু সাহিত্যিক, আৰু তেওঁ 2010 চনত তেওঁ সাহিত্য একাডেমী এৱাৰ্ড পাইছে। তেওঁ তেখেতৰ বিষয়ে আমাৰ পঢ়ুৱৈসকলে বহুত বেছি জানে। গতিকে মই কিন্তু মাজে মাজে দুটা এটা আৰ্টিকুল নকৰা মই কৰিছোঁ পৰীক্ষিত কৰা। কেইটামান মানে হাইকু কবিতাৰ দৰে কথাটো কৈ যাওঁ। আমাৰ এই বিৰিণা গোষ্ঠীৰ নামটো মই সুধিছিলোঁ, দিলা এই নামটো যে কেনেকৈ দিলে, দাদা নামটো বেগটোত আহিলে এইটো দি দিলে। মই তাক কোৱা নাই, আজি মই কৈছোঁ। আটাইতকৈ ডাঙৰ প্ৰাণায়াম হ'ল কি সৰ্ব প্ৰাণায়াম। তাৰমানে 3 মাহলৈকে মানুহে সৰ্ব প্ৰাণায়াম কৰি মাটিৰ তলত থাকিব। এই সৰ্ব প্ৰণাম কৰাৰ কাৰণে জিভাখন দীঘল কৰি বিৰিণা পাতে, তাৰমানে বিৰিণা পাতেৰে কাটিলে কাটা যায়, তেজ ওলাব, কিন্তু তাত ইনফেকশ্যন নহয়। বিৰিণা পাতটো দেখাত সৰু কিন্তু হাৰ্ড, কঠিন কিন্তু। আৰু এই বিৰিণা পাতৰ মূৰ্তি বনাই জংঘলত দ্ৰোণাচাৰ্যই কি কয় একালব্বত দ্ৰোণাচাৰ্যৰ মূৰ্তি বনাই তেওঁ প্ৰশিক্ষণ নিজে লৈছিল। মই ভাবিছোঁ এই বিৰিণা পাত দেখাত সৰু যে এটা শিশু সাহিত্যৰ মানে গোষ্ঠী অকলে বিৰাট শক্তিশালী। মই আজি সকলোকে ক'লোঁ যে বিৰিণা পাত দেখাত সৰু এটা শিশু সাহিত্য গোষ্ঠী যেন লাগে, কিন্তু বিৰিণা পাত সাংঘাতিক শক্তিশালী। নৈ পৰিয়া ঠাইত হোৱা বনৰীয়া গছ, কিন্তু এই বনৰীয়া গছটো অৰ্থাৎ বনটো তাৰ কি মূল্য, অৰ্থাৎ সি মানে আমাক কি এৰি দিয়ে, অক্সিজেন এৰি দিয়ে। এই যে আমি যিবিলাকক আৱৰ্জনা বোলো, মেটেকা গছ বন, এইবিলাকক যিবিলাকক আমি সাধাৰণতে তথাকথিত মানুহবিলাকে আৱৰ্জনা যে মই অকণমান সময়তে চাই আছোঁ, যদি কোনোবাই আমাৰ জাতীয় উৎসৱ বিহুটো ভালদৰে অধ্যয়ন কৰিব বিচাৰে, ভালদৰে আলোকপাত কৰিব বিচাৰে, তেতিয়াহ'লে অসমত বহুত গ্ৰন্থ আছে, বহুত আলোচনী ওলাই আছে। কিন্তু আমাৰ বৰক্ষেত্ৰীৰ পৰা ওলাই বিৰিণা পাতৰ এইটো যিটো সংখ্যা, এই সংখ্যাটো কিন্তু মই ভাবোঁ এই বছৰৰ বৰক্ষেত্ৰীৰ পৰা ওলাই নহয়, নলবাৰী জিলাৰ পৰাই নহয়, অসমৰ পৰা ওলোৱা অৰ্থাৎ বিহুৰ যিবিলাক সংখ্যা তাৰ ভিতৰতে এটা অন্যতম সংখ্যা হিচাপে আৰু এখন আলোচনী নহয়, এইখন এখন আলোচনী নহয় মোৰ মতে, এইখন এখন গ্ৰন্থ, এইখন এখন বিহু বিষয়ক গ্ৰন্থ। মই আৰম্ভণিৰ পৰাই চালোঁ যে এটা লেখা বিহুত বাদ দি একো লেখা নাই, কিবা এটা দুটা গল্পৰ কথা আছে সৰু সৰু, সেই গল্পকেইটাও যদি বিহুৰ বিষয়ত কিবা চৰিত্ৰ যদি আছে মই নাজানো, পঢ়া নাই, নিশ্চয় আছেই কিনে, কাৰণ ইমান ধুনীয়াকৈ সম্পাদকে বা সম্পাদনা সমিতিয়ে
কৰিছে যে বিহুৰ বিষয়ত আপোনালোকে যদি বেছিকৈ যদি জানিব বিচাৰে তেতিয়াহ'লে এই যিটো সংখ্যা এই সংখ্যাটো নিজেই ঘৰত ৰাখিব আৰু নিজৰ ল'ৰা ছোৱালীসকলক পঢ়িব দিব আৰু বিহুৰ কেতিয়াবা সভাত যদি যায় আপোনালোকে যাব লগা যদি হয় এইখন লগত লাগি এবাৰ পঢ়ি যাব কোনো সন্দেহ নাই কোনোৱে আপোনাক হেৰি কৰিব নোৱাৰে যে তাতে ভাষণ দিব পাৰিবই পাৰিব গতিকে এইটো মোৰ ভাল হৈছে কি সুন্দৰ কথা দিছে ইছমাইল হুছেইন উৎপত্তি বিহু হুঁচৰি ৰঙালী বিহু লোক সংস্কৃতি বিভিন্ন অৰ্থাৎ চব বিহুৱেই বিহু বিহুময় কৰি দিছে আলোচনা অৰ্থাৎ এইকাৰণে ধন্যবাদ দিছোঁ আমাৰ অসমৰ বা আমাৰ অসমীয়া আটাইতকৈ মানে প্ৰেৰণাদায়ক উৎসৱটোৱেই হৈছে বিহু ৰঙালী বিহু আৰু জাতীয় উৎসৱৰ মৰ্যাদা পাইছে কেৱল ৰঙালী বিহুৱে আন উৎসৱে পোৱা নাই কাৰণ ৰঙালী বিহু কাৰো নিজা নহয় কোনো হিন্দু নহয় কোনো মুছলমানৰ নহয় কোনো বিহাৰী নহয় কোনো অসমীয়াৰ নহয় এইটো কথাই অসমত বসবাস কৰি থকা সকলো জনগোষ্ঠীৰ এটা উৎসৱ এটা অনুষ্ঠান গতিকে এনেকুৱা এটা অনুষ্ঠানত আমি সকলোৱে আঁকোৱালি ল'ব লাগে কাৰণ বিহুৱে আমাক প্ৰেৰণা দিয়ে বিহুৱে আমাক শক্তি দিয়ে বিহুৱে আমাক পৰিকল্পনা কৰিবলৈ দিয়ে আৰু বিহুৱে কি কৰে যে নতুন নতুন কাম কৰাৰ কাৰণে আমাক কি কৰে মনৰ মাজত উদগনি দিয়ে সেইকাৰণে ডক্টৰ ভূপেন হাজৰিকাই কৈছিল বিহু কি বহাগ খেতিৰ সৃষ্টিৰ দলিল বুলি কৈছিল অৰ্থাৎ আমি যদি কিবা এটা কাম কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব পৰিকল্পনা কৰিব লাগে আৰু বহাগে আমাক নিজৰ জীৱনটো আগুৱাই নিয়াৰ কাৰণে সমাজখনক আগুৱাই নিয়াৰ কাৰণে পৰিকল্পনা কৰাৰ এটা পৰিৱেশ দিয়ে আৰু সেইকাৰণে বহাগটো সৃষ্টিৰ দলিল বুলি কৈছিল একোটা দিন মূল্যায়ন কৰি তুলিবৰ কাৰণে ২ আগষ্ট অসমে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে আপোনালোকৰ সকলোৰে বছৰি আজি সমগ্ৰ অসমৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন কাৰণ আজি এই দিনটোতে জন্ম লাভ কৰিছিল সমগ্ৰ অসমৰ এগৰাকী অতি পৰিচিত শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী